প্ৰথম প্ৰশ্ন চন্দ্ৰত মানুহ অৱতৰণ কৰা প্ৰথমখন বাহনৰ নাম কি আছিল শুদ্ধ উত্তৰটো হ'ল এপ'লো 11 লুনাৰ মিউৱেল LM অৰ্থাৎ ইগল আছিল চন্দ্ৰত অৱতৰণ কৰা প্ৰথমখন ক্ৰুযুক্ত বাহন ইয়াত দুজন মহাকাশচাৰী কমাণ্ডাৰ নীল আৰ্মষ্ট্ৰং আৰু LM পাইলট এডুইন আছিল পৰৱৰ্তী প্ৰশ্ন মহাকাশলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন শুদ্ধ উত্তৰটো হ'ল কল্পনা চাওলা ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান মহাকাশচাৰী আৰু মহাকাশ অভিযন্তা আছিল যিয়ে ভাৰতীয় মূলৰ প্ৰথমগৰাকী মহিলা মহাকাশলৈ উৰাজাহাজ চলাইছিল 1997 চনত প্ৰথমবাৰৰ বাবে স্পেচ শাটল কলম্বিয়াত মিছন বিশেষজ্ঞ আৰু প্ৰাথমিক ৰবটিক আৰ্ম অপাৰেটৰ হিচাপে উৰা মাৰিছিল কল্পনা চাওলাই পৰৱৰ্তী প্ৰশ্ন কোনটো চৰাইয়ে ডাকঘৰৰ পিয়নৰ কাম কৰিছিল শুদ্ধ উত্তৰটো হ'ল কপৌ চৰাইক আদিম যুগৰ ডাকঘৰৰ পিয়ন বুলি কোৱা হৈছিল অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ